পদবন্ধক ৰজাক আধ্যাত্মিক যোগ সাধনৰ কিছু কথা নাৰদে কৈছে। লগতে কৈছে সাৱধানে যদি নুশুনা মোৰ এই তত্ত্ব কথাবোৰ তুমি ভালদৰে উপলব্ধি কৰিব নোৱাৰিবা। নাৰদে বদতি ৰাজা শুনা সাৱধান, আধ্যাত্ম যোগৰ অৰ্থ কৰিব ব্যাখ্যান। মোৰ বচনৰ কেহু নপায় উলি, স্বদেহক কহিলোহু ৰথ খান বুলি। দেহটো হৈছে এখন ৰথ। ৰথখন যেতিয়ালৈকে ঠিকে ঠিকে গৈ থাকিব, ক'তো দুৰ্ঘটনাত পতিত নহ'ব, কি গন্তব্যস্থান পাবগৈ। এই ৰথখনক ভালদৰে পৰিচালনা কৰিব লাগিব। দেহটোত যদি আপুনি উপযুক্ত আহাৰহে গ্ৰহণ কৰিছে, ই নিৰোগী হৈ জীৱনৰ অন্তিম সময়লৈ পहुঁচাই দিব। যদিহে তাক অলপ খেলি মেলি কৰিছে, কিমান গণ্ডগোল হ'ব। ৰোগত আক্ৰান্ত হোৱা ৰোগীয়া শৰীৰবোৰ আচলতে যন্ত্ৰণাদায়ক। বেমাৰ হ'লে গম পোৱা যায়, দাঁতৰ বিষ, কাৰোবাৰ গেষ্ট্ৰিক, কাৰোবাৰ প্ৰেছাৰ ইত্যাদি ইত্যাদি, এইবিলাক হৈছে ঘাতক বুলি কোৱা হৈছে। এই ৰথখনৰ ঘোঁৰা কেইটামান লাগিব নহয়। ৰথখন নিজে নিজে যাব নেকি? ঘোঁৰা কেইটা হৈছে পঞ্চ ইন্দ্ৰিয়, চকু, কাণ, নাক, জিভা, ছাল। আৰু এই ইন্দ্ৰিয় কেইটাই ইমান বায়ুবেগী, ভাবিব নোৱাৰি। ক'ৰবাত কিবা এটা শব্দ হওক, লগে লগে কাণ গ'লে ধমধমাই বুজি আছে, আমি গমে পাইছোঁ। 31 ডিচেম্বৰ ক'ৰবাত ভালদৰে পালি, পুৰা ফুল ভলিউমত যেন নিদিলে সিহঁতে শুনাই নাপায়। কলা সঁচাকৈ হৈ আহে। যিমান সোপাহে ভৰাই লয়, কাণে নুশুনাই হৈ যায়, চকুৰে নেদেখা এখন ধমধমাই চাউণ্ডটোতে দুখী লাভ নাই সিহঁতক। জয় কৃষ্ণ। যিজনৰ দেহৰ ৰথ পবিত্ৰ, তেওঁ বেজি এটা পৰিলেও শুনা পাব, কম চাউণ্ডতো হৈ যায়। তেওঁ ধমধমাই যে আছে, সিহঁতে ইমানবোৰ অখাদ্য দি লৈছে, কাণৰ পাৱাৰ কমি গৈছে। জয় কৃষ্ণ। সেইকাৰণে বেছি চাউণ্ড দিয়ে। মই ভাবোঁ আৰু এটা মাহত হয়, মাহটো মই উল্লেখ কৰা নাই, ৰাস্তাত ফুৰিবলৈ মোৰ ভয় লাগে। যিমানবোৰ চাউণ্ড বক্স আছে ডাঙৰবোৰ, তাৰ ওপৰত ভৰাই লৈ ভলিউমত মাইনাছ এটাও নাই, গোটেইটো দিব আৰু পকাবলৈ যত্ন কৰে। এই কলা মানুহে ইমান ভগৱান কলা নেকি যে ইমান জোৰ জোৰকৈ যদি তেওঁক চাউণ্ড দি শুনাব লাগে? কথা এটা কৈছোঁ, আজি ন ডাউট ইয়াতো ভলিউম দি আমি হেৰি কৰিছোঁ। এইটো দিয়া আৰু সেইটো দিয়াৰ মাজত পাৰ্থক্য আছে। তেতিয়াই মই ভাবোঁ তেওঁলোকে পূজা কৰা ভগৱানজন অলপ কলাহে নেকি? আচলতে নহয়, তেওঁলোক নিজে কলা। আৰু যা নহওক, সেই ইন্দ্ৰিয়বোৰৰ অপব্যৱহাৰ কৰিব নালাগে। চাবচোন, যেতিয়া ৰাতিপুৱা আপুনি খুব সোনকালে মণিকূটত সোমাব, চাৰিওফালে নিয়ৰ পৰি আছে, নিস্তব্ধ পৰিৱেশ, আপুনি ওম ধ্বনিটো লওঁতে লাহেকৈ ল'লে গোটেই শৰীৰটো ইমান ধুনীয়া কম্পমান হৈ যায়, কাণত ইমান ধুনীয়া শব্দ হৈ যায় অকণমানতে। সেইটো এজন সুস্থ ব্যক্তিৰ কথা। আৰু জানো এতিয়া উল্লেখ কৰিছে 5টা ইন্দ্ৰিয় এই দেহটোৰ ঘোঁৰা। ঘোঁৰাকেইটাই যদি 5টা দিশত টানি দিয়ে, ৰথখনৰ কি গতি হ'ব বাৰু? ধৰি লৈছে এখন ৰথ, 5টা ঘোঁৰা দিলোঁ আৰু বান্ধি, 5টায়ো যদি 5ফালে টানে, সেই ৰথখন চিৰাচি হৈ যাব। ঠিক সেইদৰে এজন মানুহৰ চকুৱে যদি সদায় বেয়াটোকে চাই ফুৰে, কাণে যদি বেয়াটোকেই শুনি ফুৰে, হয়নে? জিভা পাতে যদি বেয়া বস্তুকেই গ্ৰহণ কৰি থাকে, হাত ভৰিও যদি বেয়া বেয়া কামেই কৰি ফুৰে, তে তেওঁ দেহটো আৰু দেহ হৈ নাথাকিব। মানুহে তেওঁক কি ক'ব? পাখণ্ড আচাৰ বুলি ক'ব। বুজিব পাৰিছেনে? এই সকলোবোৰ সংযম লাগিব। লগতে উল্লেখ কৰিছে এই ৰথখনৰ দুডাল দণ্ড কথা কৈছে, ইখা দণ্ড। সেই ঘোঁৰাকেইটাৰ পৰা ৰথখনলৈ সংযোগ কৰা যিডাল ধাম, দুডাল ধাম বুলি কোৱা হৈছে ইখা দণ্ড। ইয়াত আছে এটা হ'ল অহংকাৰ আৰু এটা হৈছে মমতা। মমতা মানে মায়াটো, আৰু নিজৰ মাজত থকা আমাৰ অহংকাৰী ভাৱটো। এই দুডাল কি হৈছে? ইখা দণ্ড।
আৰু যে চকা দুটা লাগিব নহয় ৰথখন চলিবলৈ, চকা দুটা এইকেইটা যদি বেয়া জেগাত পৰে সোনকালে ভাঙি যাব। একদম আপোনাৰ যদি গাড়ীখনৰ চকা যদি স্পীড ব্ৰেকাৰো নাছে, খাল চালো নাথাকে, বেৰিং চেৰিং ভাঙি গণ্ডগোল নহ'ব। ঠিক সেইদৰে চকা দুটা পাপ পুণ্যৰ লগত তুলনা কৰিছে। আপুনি মইতো কৰ্ম কৰিবই লগা হৈছে। এই কাম এই যে কৰ্ম কৰিছো, যদি কৃষ্ণমুখী হৈ কাম কৰা নাই, কামটো হয় পাপ হৈছে, নহয় পুণ্য হৈছে। ইয়াক ৰথৰ চকাৰ লগত তুলনা। আৰু এজন ভক্তই পাপো হ'ব নিদিয়ে, পুণ্য হ'ব নিদিয়ে, কৃষ্ণক অৰ্পণ কৰি কামটো কৰি তেওঁ ভক্তিলৈ ৰূপান্তৰ কৰে। পাপ পুণ্য আৰু ভক্তি নিজে কৰা কামটো আৰু বিষয় বাসনত থকা কামবোৰত দুটাই বস্তু উৎপন্ন হয়, পাপ আৰু পুণ্য। ঈশ্বৰৰ অৰ্থে কৰা কামটো ভক্তিৰ উৎপন্নটো নিৰ্গুণ বস্তু। ইয়াতে ধুনীয়াকে লিখিছে, অহংতা মমতা দুই ৰথ ইখা দণ্ড, পাপ পুণ্য দুই চক ৰথৰ পছন্দ। এইদৰে দেহটোৱে কাম কৰি আছে। ইয়াতে এই যে ঘোঁৰাকেইটা যে গৈ আছে, তাক কণ্ট্ৰল কৰিব নালাগিব জানো? আপুনি যে গাড়ীখন চলাই আছে এক্সিলেটৰ দি, তাত যদি ক্লাছডাল আৰু ব্ৰেক নাথাকে আপুনি বিপদত নপৰিব? ক'ৰবাত ৰ'ব লগা হ'লে ৰখিবই নোৱাৰিব। এই বাঘজৰীডালক নাম কি দিছে? মন। মনটোৱে আপোনাক কণ্ট্ৰল কৰিব, ব্ৰেক মাৰিব লাগিব। আগত বৰ ধুনীয়া চিতল মাছ পৰি আছে, ভালকে চাইছো কেলেণ্ডাৰ, একাদশী। আপুনি তাক কণ্ট্ৰল কৰিব লাগিব। এই মন ধৈৰ্য ধৰ, আজি একাদশী আছে, কালিলৈ খাম। আমাৰ আকৌ সুবিধাবাদীসকলে কয় মাহত দুটা দুটা একাদশী, আজিতো যেনিবা খালে অহাটোত পালিম। জয় কৃষ্ণ। আমাৰ মনটো এৰি দিয়ে। যি সকাম ব্যক্তিসকলে ডাইৰেক্ট কয়, এই একাদশী আছে কিয় মাছটো লৈছে? একাদশী সদায় আহিয়ে থাকে, আজি আহেনে? কিন্তু এইটো মাছটো সদায় নাহিব, আজি আমাৰ সকামী মানুহৰ কথা। কিন্তু শাস্ত্ৰই কৈছে নাই নাই নাই, সেইটো নহয়, তুমি ব্ৰেক মাৰা, ব্ৰেক মাৰা। এনেকুৱা মাছ দেহাটো ভালে থাকিলে সদায় খাই থাকিব। যদি আজি বিশেষ দিনটোত, ভগৱানৰ ৰেষ্ট্ৰিক্টেড দিন, এইটো বিশেষ দিনটোত যদি আমি খাদ্যটো গ্ৰহণ কৰি বেমাৰী হৈ যাওঁ, জীৱনত আৰু খাব নোৱাৰিম। বুজিব পাৰিছেনে? সেইকাৰণে ভক্তিৰ পন্থাটো অতি গুৰুত্বপূৰ্ণ। আমাৰ লগত থকা এই পঞ্চৰ পাণু হৈছে বাঘজৰী, আৰু সেই মূল জৰীডাল হৈছে মন। কৈছে একক গাছত জুত জৰী বুলিলোহু মন, বুদ্ধিয়ে সাৰতে তুমি জানিবা যতন। এই যে মনটোক যে ব্ৰেক লগাব লাগিব, এইটো বুদ্ধিয়ে কাম কৰিব। চিত্তে বাসুদেৱ। যেতিয়া আপুনি কৃষ্ণৰ ভক্ত হৈছে, কৃষ্ণ কথাই পাতি পৰিছে, নালাগে দিয়া, নহ'ব আজি নালাগে, কৈ দিব, সেইখিনিত ভগৱানে সহায় কৰিব। সেইকাৰণে আপোনাৰ চিন্তা, আপোনাৰ ধ্যান ধাৰণা সদায় কৃষ্ণৰ ওপৰত নিবিষ্ট হোৱাটো শাস্ত্ৰই সিদ্ধান্ত দিছে। লগতে দিছে হৃদিখন নিজ স্থানত জানিবা ৰথীৰ। এই ৰথখনৰ যিজন ৰথী আছে, স্বয়ং প্ৰভু ভগৱন্ত, সেইজন আপোনাৰ হৃদয়খনত থাকে। আপোনাৰ গুণমালাখন ক'ত স্থাপন কৰা হৈছে ঘৰত কওকচোন? মণিকূটত। আমাৰ যে মণিকূটবোৰ আছে, তাত আমি কি স্থাপনা কৰোঁ? বিভিন্নজনে বিভিন্নতা। আৰু মহাপুৰুষ শংকৰদেৱে বিশেষকৈ বাংময় মূৰ্তি, ভাগৱতৰ এটা অংশ থবলৈ কোনোবাই মূৰ্তি থৈছে, বিভিন্ন ধৰণৰ বস্তু। আৰু যা নহওক, আপোনাৰ উপাস্য দেৱতা যে কোনোবাই ফটো এখনকে থৈছে, ইত্যাদি ইত্যাদি। সেই যে মণিকূটটো সুন্দৰকে বনাই তাত যে এজনক স্থাপন কৰিছে, ভগৱন্তৰ ৰূপত গুণমালাখন, কীৰ্তনখন, অন্যান্য ভাগৱত, ঠিক সেইদৰে আপোনাৰ হৃদয়খনত স্বয়ং ভগৱান আছে। এটা লিখিছে, এই শৰীৰটোৰ মোৰ হৃদয়খনত ভগৱান স্বয়ং আছে। এইজন ভগৱান থাকোঁতে, এতিয়া ধৰি লওক আপোনাৰ ঘৰত দুজনমান মানুহে ধুনীয়াকে আপোনাৰ আলোচনা কৰি আছে এটা ৰুমত বহি লৈ, প্ৰতীকত বহি লৈ। তাতে যদি আপুনি ধূনাৰ লগত যদি জলকীয়া গুড়ি অকণমান দি দিয়ে, থাকিব পাৰিবনে বা মানুহকেইজন? উদাহৰণ এটা দিলোঁ, ধূনাৰ লগত কিবা কাৰণতে
যে জলকীয়া গুড়ি অলপো পৰিব। জলকীয়াটা আছিল আপুনি দেখা নাছিলে, ইমান ধুনীয়া কথা পাতে, ধূনা গোন্ধ ভালেই পাইছিল। যেতিয়া জলকীয়াটো পৰি গ'ল, মানুহ থাকিব পাৰিবনে? আপোনাৰ দেখোন আলহী ওলাই আহিব বাহিৰলৈ। জয় কৃষ্ণ। যদি ভগৱান মোৰ হৃদয়তে আছে, যদি মই অখাদ্যবোৰ ভৰাই থাকো, ভগৱানটো ওলাই নাহে। তেওঁক কাহে চৰ্দি একেবাৰে নাকে চাকে ধৰিব, চকু টকু পানী ওলাই আহিব। তাৰমানে আপোনাৰ ভাল বুদ্ধি আৰু নাথাকিব। বুজিছেনে আধ্যাত্মিক কথাটো? এইটোকে তত্ত্ব বুলি কোৱা হৈছে, যে আপুনি আপোনাৰ দেহটোক মন্দিৰ বনাই এনেকুৱাকে সযতনে ৰাখক, ভগৱানক মাজে মাজে অনুভৱ কৰি থাকক। মই আজিকালি মণিকূটত আগতে ভগৱানজন বাহিৰত বেছিকে ভাবি আছিলো, সৰুতে যে জনা নাছিলো, মূৰ্তিটোক, ফটোখনক, থাপনাখনক ভগৱান বুলি ভাবি সেৱা কৰি আছিলো। ই লাহে 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 ট্ৰেন্সফাৰ হৈ মোৰ নিজৰ হৃদয়খনতে অনুভৱ কৰিছো। জয় হৃদয়খন অনুভৱ কৰিলে বেছি ভাল লাগে। সেই যে মধ্য নিশাই সাৰ পাই উঠিলো, কাম বন উঠিবও নোৱাৰি, এটা দুটা বজাতে সাৰ পাইছো, এতিয়া মৰ্ণিং ৱাকতো যাব নোৱাৰি, তেতিয়া হৃদয়ত থকা কৃষ্ণকে উশাহ নিশাহৰ লগত অনুভৱ কৰি বেছি ভাল লাগে। সেইটো হৈছে মূল পন্থা। সেইজন হৃদয়ত থকা কৃষ্ণৰ ভৰিত ধৰিয়ে আমি ভৱসাগৰ পাৰ হওঁ। যদি মোৰ প্ৰভু ভগৱন্ত মোৰ হৃদয়ত আছে, মোৰ শৰীৰত আছে, মই কাহানিও ইয়াত বেয়া বস্তু প্ৰৱেশ হ'ব নিদিওঁ। আপোনালোকে আহি থকা বৰ্ষটোত সংকল্প ল'বলৈ যত্ন কৰিব। হৃদয়তে কৃষ্ণ পাব, বেলেগত কৃষ্ণ নাই। চাব, যেতিয়া দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিবলৈ ওলাইছিল, ভাবিছিল তেওঁ পিতামহ ভীষ্ম আছে, নিজৰ স্বামীবোৰ আছে, তেওঁলোকে কি কৰিব? ৰক্ষা কৰিব। দুখাখনে ধৰিলেই নহয়। একবাস্তি দ্ৰৌপদীক ভাবিছে মোৰ স্বামী অৰ্জুন গান্ধীত ধৰি, ভীম মহাগদাধৰি ৰক্ষা কৰিব। নাই, সিফালে পিতামহ ভীষ্ম আছে, মহাৰাজ আছে, নাই। তেতিয়া দেখিলে তেওঁ মোৰ হৃদয়ত থকা কৃষ্ণক আৰাধনা নকৰিলে এই স্বামীয়ে মোক ৰক্ষা কৰিব নোৱাৰে। এইটো কিমান ডাঙৰ প্ৰমাণ। যিখন ভৰা ৰাজসভাত দ্ৰৌপদী নিশ্চয় কৰি দেখা পাইছে নিজৰ স্বামী কেইজন, পিতামহ ভীষ্ম, মহাৰথী কৰ্ণ আছে, কৃপাচাৰ্য, দ্ৰোণাচাৰ্য, ইমানবোৰ আছে। কোনোবাই ৰক্ষা কৰিব পাৰিলে নে দ্ৰৌপদী যিটো সতীত্বক? নোৱাৰিলে। কোনে ৰক্ষা কৰিলে? স্বয়ং শ্ৰীকৃষ্ণে। আত্মা নাৰায়ণক তেওঁ ক'লে, হে প্ৰভু, আপুনি যদি আজি মোক ৰক্ষা নকৰে, সমগ্ৰ স্ত্ৰী জাতি আজি লজ্জিতা, ময়ো তেওঁলোকৰ মাজৰ এগৰাকী। প্ৰভু ভগৱন্তই লগে লগে বস্ত্ৰৰূপে আবিৰ্ভাৱ হৈ গ'ল। আপোনাৰ পুত্ৰ, কন্যা, স্ত্ৰী, বন্ধু বান্ধৱ, মিতিৰ কুটুম, জ্ঞাতি, কোনো নৰকৰ পৰা আপোনাক বচাব নোৱাৰে। কোনে বচাব? আপুনি নিজেই। আৰু হৃদয়ত থকা কৃষ্ণক আপুনি নিজেই আহ্বান কৰিব শিকিব লাগিব। হৃদয়ত কৃষ্ণৰ লগত কথা পাতি কিমান ভাল লাগে, অকমান প্ৰেক্টিচ কৰিব, আহি থকা সময়ত বহুত আনন্দিত হৈ যাব। আৰু সেইজন কথাই, কৃষ্ণৰ কথাই যেতিয়া শুনি থাকিব, গাই থাকিব, আনন্দৰ আপুনি সীমা নাইকিয়া। এই সীমাহীন আনন্দলৈ গতি কৰাটোৱে ভক্তিৰ যাত্ৰা। জয় কৃষ্ণ। আৰু নতুন বছৰটোত প্ৰতিজ্ঞা কৰিব, যদি সম্ভৱপৰ হয়, যিমান বিপদ নহওক, যিমান সমস্যা নহওক, মই মুখৰ পৰা হাঁহি নুগুচাম। মনত ৰাখিব। জয় কৃষ্ণ। কৃষ্ণৰ ফটোলৈ চাবচোন, কেতিয়াবা বেদনাদায়ক কৃষ্ণ দেখিছেনে? কোনোবাই যদি বনাইছে, কোম্পানীটো বন্ধ কৰি দিয়া হ'ব আজিলৈকে। সঁচাকৈ পৃথিৱীত যিমানবোৰ ধৰ্মগুৰু আছে, এতিয়া আমাৰ ধৰ্মগুৰু মহাপ্ৰভু কৃষ্ণ, হয়নে? সনাতন ধৰ্ম, বেদে সিদ্ধান্ত দিছে, পুৰাণে দিছে, উপনিষদে দিছে, সমস্তই দিছে। সেই কৃষ্ণৰ আৰু ঘৰত ফটো ৰাখিলেও আপোনালোকক মই অনুৰোধ কৰিছো, ফটোবোৰ নিৰ্বাচন কৰোঁতে কৃষ্ণই সেই সুমধুৰ হাঁহি মৰা ফটোটোহে নিৰ্বাচন কৰি লৈ আহিব। মই যিকোনো ফটো ঘৰলৈ আনিব নিদিওঁ। মই মাকো বুজাই দিছোঁ এদিন। মা বিভিন্ন তীৰ্থ ভ্ৰমণলৈ যায়, ফটো কিছু আনে। বোলো মা, ফটো বৰ ডাঙৰ বস্তু, ই মানুহৰ সাজ বহি যায়, গম পাইছেনে? এবাৰ এগৰাকী বৰ ধুনীয়া মহিলা, দেখাই শুনাই খুব সুন্দৰ, দেৱী তুল্য, তেওঁৰ স্বামীজনো দেৱী তুল্য,
দেৱতাৰ তুল্য দুয়োজনৰ বিবাহ পাশত আবদ্ধ হ'ল খুব নামি দামী মই পাহৰিছোঁ কাহিনীটো কিছু মনত পেলাইছোঁ যে তেওঁলোকৰ যিটো সন্তান জন্ম হ'ল সন্তানটো নিগুৰ দৰে কলা দেউতাকে বহুত সন্দেহ কৰিছে যে মোৰ স্ত্ৰীগৰাকী আৰু মই আমাৰ বীৰ্যত কেতিয়াও এনেধৰণৰ সন্তান আহিব নালাগিছিল বিশ্বাস আছে নিজৰ স্ত্ৰীগৰাকী তেওঁ লগতে আছে যিহেতু স্ত্ৰীগৰাকী কৈছে এইটোতো অসম্ভৱ কাৰ্য তেওঁলোকে বহুত গৱেষণা কৰি কৰি পিছত গম পালে কোনোবা এজন খুব ভাল খেলুৱৈ যিজন খেলুৱৈ খেলত আইগৰাকী মুগ্ধ হৈছিল খেলুৱৈজন আৰু তেওঁৰ ফটো এখন তেওঁলোকৰ ঘৰত আছিল জয় কৃষ্ণ সেই যে প্ৰভাৱটো পৰিল মেণ্টেলিটি মানসিকভাৱে তেওঁ গাৰ ৰং চং সকলোবোৰ ক'ত প্ৰভাৱ পৰিলে গৰ্ভত থকা শিশুটিৰ ওপৰত প্ৰভাৱ পৰিলে আপোনাৰ ঘৰত যদি ভয়ংকৰ ছবি কিছুমান থাকে সেইগুলোকে মনত পৰি থাকিব কিন্তু মিচিকে হাঁহি থকা কৃষ্ণ এটা যদি ধুনীয়াকে ৰাখিছে সেইটোৱে মনত পৰি থাকিব জয় কৃষ্ণ যেনেকে প্ৰথম অৱস্থাত দাম্পত্য জীৱনৰ প্ৰথম অৱস্থাত স্বামীজনে নিজৰ স্ত্ৰীগৰাকী মুখখনকে দেখা পায় থাকে বেলেগত দেৰি কৰিবই নোৱাৰে জয় কৃষ্ণ লগৰবোৰে কয় অলপ দেৰিকে দেই অলপ পিছতে ফোন আহিব ভাই অলপ পিছতে ফোন আহিব ভাই এই ধৰি লওক প্ৰথম অৱস্থাটো হয় যে আইগৰাকীৰ প্ৰতি তেওঁ নিজাববীয়াকে এতিয়া বুলিয়ে নহয় যিসকল অতীততে বিবাহ বন্ধনত বান্ধিছিল মাক দেউতাকে চাই দিছিল কিন্তু তেওঁলোকে নতুনকৈ দেখিছে সেই হোমৰ গুৰিতহে দেখিছিল সেই বিবাহ বন্ধনটো তেওঁৰ মনত সাজ বহি যায় ঠিক সেইদৰে আজি আপোনালোকক বিশেষভাৱে মই জনাইছোঁ যে আপোনাৰ গৃহত সেইখন কৃষ্ণৰ সুন্দৰ ফটো থাকক যিখনে মিচিকে হাঁহি আছে কিমান ভাল লাগে চকুকেইটালৈ চাব ভয় লাগে ৰাতি যেতিয়া ধ্যান কৰি থাকো কৃষ্ণৰ চকুকেইটা একদম চাবলৈ ভয় লাগে চকু মেলিয়ে যেন দিব এই যে কথা ক'ব অতি ইমান ধুনীয়াকে হাঁহি আছে কেতিয়াবা কেতিয়াবা চকু মেলি দিব বাধ্য হৈ যোৱা যায় কান্দা মনে থাকিলে ভয় লাগি যায় ঠিক সেইদৰে যে আপোনাৰ মনত এনেকুৱা সাজ বহে সেই কৃষ্ণৰ সেইটোকে মহাপুৰুষ শংকৰদেৱে কৈছিল মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ যে যিটো দেখা পায় সেইটোহে ৰূপত আহি থাকিব যদি ভয়ংকৰ ছবি কেইটামান ৰাখি আছে চকু মুদিলেচোন সেইকেইটাকে পাব কিন্তু বিমল অতি সুন্দৰ কৃষ্ণৰ প্ৰতি এটা চকুৰ আগত ভঙাই ৰাখক আমি হৃদয়ত তেওঁ আছে আপুনি তেওঁক ধ্যান কৰি ৰাখক তাৰ নাম হৈছে ধ্যান তাৰ নাম হৈছে তপস্যা তাৰ নাম হৈছে সাধনা সেই সাধনাটোত থকা ব্যক্তিজনে মৃত্যুৰ সময়ত ঈশ্বৰৰ নাম ল'বলৈ যদি বাক শক্তিও নাথাকে শ্ৰৱণ কৰিবলৈ যদি সুবিধাও নাথাকে স্মৰণতে তেওঁ গতিপ্ৰাপ্ত কৈছে বুদ্ধি অহংকাৰে আৱৰিলে ৰাতি মহামোহ ভৈলো স্বামী তোমাৰ অখণ্ড ৰূপক কিমতে জানিব আমি দিন দয়াশীল দয়া কৰা তোমাৰ চৰণে ধৰো শ্ৰৱণ কীৰ্তন স্মৰণ ভক্তিক সদায় কিমতে কৰোঁ এই অপ্ৰাৰ্থনাটো বেদস্তুতিত আছে কৈছে হে প্ৰভু মোৰ বুদ্ধিবোৰে কেৱল টকা চিন্তা কৰি থাকে মোৰ বুদ্ধিবোৰে কেৱল কামৰ কথা চিন্তা কৰি থাকে মোৰ বুদ্ধিয়ে বিভিন্ন বিষয়লৈ গৈ থাকে বুদ্ধি অহংকাৰীটো আছে মোৰ সমান কোন আছে অহংকাৰী মানুহ যদি আপুনি বিচাৰে অকণমানৰ পিছত কিমান অহংকাৰী যে গম পাই যাব যে তেওঁ সমান আৰু ৰজা নাথাকে যা নহওক যে বুদ্ধি আৰু অহংকাৰে যদি আমাক মোহিত কৰি ৰাখে তেওঁৰ অখণ্ড আনন্দৰ স্বৰূপ আমি হৃদয়ত যদি আপুনি কৃষ্ণৰ সেই জ্যোতিষ্মান ৰূপটো অনুভৱ কৰিব পৰা হৈ গ'ল তে ইয়াতকে আনন্দ আৰু বেলেগ নালাগে এনেকে কৰোঁতে আপোনাৰ সন্মুখত খাৰা হৈ যাব জয় কৃষ্ণ আহিবই হয় জীৱনতে থাকোঁতে আহিব নহয় মৃত্যুৰ দিনাখন আহিব শাস্ত্ৰত লিখা আছে ভাগৱতৰ প্ৰথম স্কন্ধত লিখা আছে নাৰদৰ ক্ষেত্ৰত আছে নাৰদে পাইছিল দৰ্শন ঠিক সেইদৰে আপুনি হৃদয়ত অনুভৱ কৰোঁতে হৃদয়ত মন্দিৰ বনাই ৰাখোঁতে একেদিনাই নহ'ব এসময়ত প্ৰথমে হৃদয়ত দৰ্শন দিব
আৰু পিছত এদিন যেতিয়া আপোনাৰ সন্তুষ্ট হ'ব, আপুনি দেখিছে প্ৰাৰ্থনা কৰি থাকোঁতে আপোনাৰ আৰাধ্য ভগৱান খাৰা হৈ আছে, কিমান ভাল লাগিব। জয় কৃষ্ণ। তেনেকুৱা বহুত বিৰল অভিজ্ঞতা বহুতৰে আছে, তাকে উল্লেখ কৰিছে। হৃদিখন নিজ স্থান জানিবাৰ থিৰ, শুকমোহ দুই গোটা হল জুৱলিৰ। আহক অতি সুন্দৰভাৱে আকৌ ৰূপৰস গন্ধৰ স্পৰ্শৰ ওপৰত দিছে আমি শ্ৰৱণ কৰিছো। জয় শ্ৰী